লাষ্ট কিয় কৰে লাষ্ট ক'ব নালাগে তো মোক বোলে কিবা এটা গিফ্ট দিও বোলে গিফ্টটো কি তো আজিৰ পৰা হ'ল অম্বুবাচী মেলা আৰম্ভ মানে আজি 22 তাৰিখ এতিয়ালৈকে হোৱা নাই ৰাতি 9টা 8ৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু আমি মানে ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা মানে এতিয়া দুপৰীয়া হ'ল 2টা বাজিল এইফালে ধুনীয়াকৈ স্কুটি পাৰ্কিং কৰি থৈ দিছোঁ মানে এনে মানে প্ৰত্যেক বছৰে আহোঁ গাড়ী চাড়ী পাৰ্কিং নাপায় এইবাৰ মানে কিবাকে পাইছোঁ আৰু এইখন উৎপল এতিয়া অম্বুবাচী মেলাত আহিলে মানুহৰ মেইন কামটোৱে হ'ল চেণ্ডেল থোৱা মানে য'ত ত'ত থ'ব লাগে হেৰাই যায় এতিয়া আমাৰ স্কুটি আছে ডিক্কিৰ ভিতৰত আৰামছে থৈ দিছোঁ তো এতিয়া আমাৰ চবৰে খালী ভৰি মোৰ লগত আছে যদু আছে উৎপল আৰু এজন বিশেষ সদস্য আছে এইজন হ'ল মানৱ ব্ৰেড ইয়েছ এইখিনিত বাৰু মানুহ নাই সেই আগত মানুহ আছে মানে আগত যিহেতু মানে মন্দিৰৰ গেটখন আছে ন আজিতকৈ কালিয়ে বেছি মানুহ হ'ব আজিও হ'ব আজি এইখিনিত নাই এই আগৰ গেটত চাগে পাম অম্বুবাচী মেলাত আহিলে আপোনালোকে এনেকুৱা বিনামূলীয়া খাদ্য পাই যাব মানে মন্দিৰ তাৰ পৰাই নহয় ৰাস্তাৰ পৰাই এনেকৈ এভেইলেবল পাই যাব তো হঠাৎ আহি আছিলোঁ বাইদেউ দিন লগ এই লাষ্ট কিয় কৰে লাষ্ট ক'ব নালাগে তো মোক বোলে কিবা এটা গিফ্ট দিও বোলে গিফ্টটো কি গিফ্ট দিব কিবা এটা গিফ্ট দিও বোলে কি গিফ্ট দিবা ভিডিঅ'ত নোচা একো নহয় কি হ'ব কিবা বাইদেউ মোক কিবা এটা গিফ্ট দিম বুলি কৈ আছে কি গিফ্ট দিব তো আহি পালোঁ এয়া মা কামাখ্যা মন্দিৰৰ গেট প্ৰথম দিন হিচাপে কিন্তু মানুহ হৈছে নোহোৱা নহয় ৰাস্তাই আপোনালোকে এনেকুৱা ভোগ প্ৰসাদ ঠাণ্ডা মানে পাই যাই থাকিব এইফালেও আছে আৰু চব এইফালেও আছে এভেইলেবল আৰু খাই ধুনীয়াকৈ থাকিব পাৰি ঠাণ্ডা খাবা নেকি খাবা ব'লা মানে মানৱে আমাৰ ফাৰ্ষ্ট টাইম আহিছে মানে অম্বুবাচী মেলাত মানে কামাখ্যাই ফাৰ্ষ্ট টাইম আহিছে তো বস্তুবিলাক বুজি নাপাই ভালকৈ বুজাই দিম অলপ তই মানৱ লোৱা এই মানৱক দিছোঁ যে মই লৈ লোৱা জ্বলা পোৰা কৰি আছোঁ খাই ল জ্বলা পোৰা ভাল লাগিছেনে কেনেকুৱা ঠাণ্ডা পৰি সঁচা কোৱা কিছুমান মানে অলপ পানীও বেছি মিলাই মানে এইটো ঠিকে আছে অঁ বঢ়িয়া ঠিক আছে বঢ়িয়া কিন্তু গৈ আপোনালোকে এনেকুৱা কিছুমান ভক্ত লগ পাব য'ত নেকি প্ৰতিটো ষ্টেপত এনেকৈ শুই মাৰ দৰ্শন কৰিব মানে মেইন মন্দিৰলৈকে এনেকৈয়ে গৈ থাকিব চাওক কি আচৰিত এই অম্বুবাচী মেলাত বহুতো দূৰ দূৰণিৰ পৰা ভক্তগণ আহে মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাতো আহে লগতে বিদেশৰ পৰা অহা আপোনালোকে দেখা হ'ব এইফালে মোৰ এজন বন্ধু লগ পাই গ'লোঁ এইফালে চাব পাৰে ধুনীয়াকৈ পানী চানী দি আছে ইয়াতে কেইজনমানে মিলি কেনে ন এইটো একচুৱেলি জাতীয় পৰিষদৰ পৰা এবাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো কেনেকুৱা দি পেলাই মানে এক্সপিৰিয়েঞ্চটো ক'বলৈ বহুতখিনি ভাল আৰু কেতিয়াও ভবা নাছিলোঁ যে ইমান মানুহ কেতিয়াবা পাম লগ বা সেৱা কৰিব পাৰিম এতিয়া আৰু মই আহিছোঁ মোক পানীকে দিয়া নাই মোক পানী একোডাল দি পানী দিয়া পানী দিয়া তো অলপমান আপত উঠি আপুনি জাতীয় সেৱা কেন্দ্ৰ ইয়াতে আপোনালোকে পানী দি আছে পানী দিবি সদায় পানী দিবা ন সদায় পানী একদম নন ষ্টপ ন তো ঠিক আছে এইফালে পানী পাই গ'লোঁ বঢ়িয়া চবেই যিহেতু খোজকাঢ়ি যাব লাগে এইফালে ৰ'দ পকাবিলাক মানে একদম গৰম হৈ থাকে তো এনেকৈ ধুনীয়াকৈ পানী মাৰি দিয়ে যাতে ভৰিখন একদম ঠাণ্ডা হৈ যায় থাকে মানে এনেতো অম্বুবাচী মেলাত এনেকৈ খোজকাঢ়ি যাব বহুত টানেই হয় যিহেতু মানে বহুত বেছি গৰম ৰ'দ দিয়ে কিন্তু আজি মানে প্ৰথম দিনা 22 তাৰিখে ৰ'দটো মানে নাই একদম নৰ্মেল বতৰ হৈ আছে তো ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ হয় মানৱ তুমি কি কম মানুহ দেখা পাইছা নেকি হা নহয় তুমি কম মানুহ দেখা পাইছা নেকি তুমি এতিয়া ট্ৰেইলাৰ চাই আছা যিটো আচল চিনেমা মানুহ আচলটো এই আগত দেখা পাবা মন্দিৰত মানে আজিতো এইখিনি একোৱেই মানুহ নহয় আজি ৰাতিৰ পৰা মানে আজি ৰাতিপুৱা যিহেতু লাগিব কালিৰ পৰা এইখিনি টাইমত মানে 3:30 বজাত ইয়াতে মানুহ একদম মানে জাম খাইছে যাব নোৱাৰা অৱস্থা হৈ যায় আজিতো বাৰু কিবাকৈ যাই আছোঁ এতিয়া লাহে লাহে জামটো লাগিছে আৰু মেইন মন্দিৰৰ পৰা মানে কি অৱস্থা হয় এইটো গম নাপাওঁ আৰু তো ইয়াত আপোনালোকে এনেকৈ হেলিকপ্টাৰ পাই যাব এতিয়া হেলিকপ্টাৰটো উৰাই দেখাব মোক এই চব একবাৰ উৰাইছে হেলিকপ্টাৰটো হেলিকপ্টাৰ উৰাইছে বাৰু এই চব এই বা এইটো কিমান প্ৰাইচ কিমান এইটো 70 বা কমতে কিন্তু দামটো বেয়া লগা নাই বেছি বুলি ভাবিছিলোঁ এই বা বঢ়িয়া সৰু বাচ্চাৰ কাৰণে এইবিলাক বস্তু বেষ্ট মানে আহিলে ল'ব পাৰে এতিয়া ইয়াৰে মেইন টাৰ্ণিংটো পালোঁ উঠি আহিলোঁ মানুহ চানুহ চবে বহি আছে ইয়াৰ পৰা মানে ভিউটো মজা দেখা পায় কিন্তু এইবিলাক দোকান চোকান দিছে ন তো দেখা নোপোৱা হৈ গৈছে আৰু বিনামূলীয়া খাদ্য যিখিনি দিয়ে মানে কি খাব আপোনালোকে চাওকচোন এয়া মিমিয়ে পাই গৈছে মই মিমিৰ পৰা ঠাণ্ডাৰ পৰা মানে কি খাব চব পাই যাব কিন্তু আজি মানে বহিছে মানে যিবিলাক মানে খাদ্য যোগান বিনামূলীয়া খাদ্যবিলাক বহিছে কালিৰ পৰা বেছিকৈ বহিব যিহেতু মানে কালি মেইন ন তো এতিয়া ধুনীয়াকৈ খাই বৈ যাই থাকোঁ আৰু পালোঁ আৰু বেছি নাই আৰু 15-20 মিনিট পাই যাম অম্বুবাচী মেলা পিনে এনেকৈ আগবাঢ়ি গৈ থাকোঁতে ৰাস্তাত চাগে কি দেখা পালোঁ মানে এনেকুৱা ৰিলছত কিন্তু বহুত দেখি আছিলোঁ আজি ৰিয়েল লাইফত দেখা পালোঁ সঁচাকৈ মানে বেয়াও লাগে ছোৱালীজনী চাওক এনেকৈ ৰছীৰ ওপৰত এইটো মানে শ্ব'টো দেখাই আছে আৰু ছোৱালীজনীৰ মূৰৰ ওপৰত চাওক কেইটামান শিলো আছে আৰু চাওকচোন কেনেকৈ হিলি আছে বাপৰে আচৰিত দে এইটো এটা টেলেণ্ট এনেকৈ মানে আগবাঢ়ি যায় আৰু এনেকৈ গুচি আহে অম্বুবাচীত যেতিয়া আহোঁ প্ৰকাণ্ড ৰ'দ থাকে কিন্তু এইবাৰ বতৰ এই চাওক পুৰা অন্ধকাৰ কলা হৈছে মানে এনেকুৱা লাগিছে বম ডাঙৰ মানে ধুমুহা দিব আৰু মন্দিৰ সোমালোঁ আৰু কিন্তু জল দেৱতা আহি গৈছে আৰু পুৰা পৰি গৈছে পানী বৰষুণ দিছে আৰু
মানুহ চাওক এতিয়া অলপমান আগত যায় মেইন মন্দিৰ পাম ৰাস্তাটোৰ মাজতে চাওক নন্দী এটা এনেকৈ ধুনীয়াকৈ শুই আছে আৰু চুব মানে মানা কৰি আছে তো চাইডে ধুনীয়াকৈ এনেকৈ মানুহবিলাক ওলাই গৈ আছে এইখন গেটখন চাবৰে আপোনালোকে কিমান ধুনীয়াকৈ সজাই পৰা তুলিছে মানে চাৰিওফালে একদম ফুলেই ফুল ফাইনেলি ভিতৰত সোমাই গ'লো বৰষুণটো অলপ মানে জোৰকৈ দিছে বাৰু ভিতৰত আহলে বৰষুণটো বেছি জোৰকৈ হৈ গ'ল ফাইনেলি মন্দিৰৰ ভিতৰত আৰু মোৰ আগফালে এয়া মা কামাখ্যা মন্দিৰ মানুহ চাব পাৰে কিমান বেছি মানুহ আজি ইমান মানুহ ৰাতিৰ পিছত আৰু কালি কেনেকুৱা এটা পৰিস্থিতি হ'ব চাওক চব মানুহ ইয়াতে বহি আছে আমিও যিহেতু আহিছোঁ অলপ ইয়াতে বহি লৈছোঁ আৰু বঢ়িয়াকৈ সঁচাকৈ বেলেগ এটা পৰিৱেশ এতিয়াহে মানে অলপ শান্তি লাগিছে আৰু বৰষুণে এক দুই টোপাল দি আছে এইটো মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু মোৰ মানে কামাখ্যা মন্দিৰত মানে অম্বুবাচী মেলা তেনেকুৱা মানে বৰষুণ পাইছোঁ ভাল লাগিছে কিন্তু এই অম্বুবাচী মেলাক তন্ত্ৰ সাধনাৰ সকলোতকৈ ডাঙৰ কেন্দ্ৰ বুলি মনা যায় আৰু ভক্তি যে কিমান শক্তি হয় এই অম্বুবাচী মেলাত আহিলেহে বুজি পোৱা যায় এতিয়া ইয়াৰ পৰা বেগ হওঁ বাকী মা কামাখ্যাই যাতে সকলোৰে ওপৰত কৃপা কৰি থাকে জয় মা কামাখ্যা তো আমি মেইন মন্দিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি এতিয়া গাখীৰ দিয়া চাহ বিস্কুট পাৰ্লেজি বিস্কুট চবেই লৈ লৈছোঁ বঢ়িয়াকৈ ধুনীয়াকৈ খাই লওঁ চাহো দিছে কিন্তু দেই ভাল লাগিছে চাহটো মেইন যিমান যি বস্তু দিয়ক চাহ দিছে যে এইটো বস্তু ভাল লাগিছে কিন্তু যদি পাৰ্লেজি বিস্কুট লিংকটো লাগে এটা কমেণ্ট কৰিব লিংক বুলি চাহ গাখীৰ দিয়া চাহ গাখীৰ দিয়া চাহ চাওক গাখীৰ দিয়া কমেণ্ট কৰিব আৰু তললৈকে নামি অহাৰ পিছতে পৰিস্থিতি চাওক সন্ধিয়া সময়ত বাপৰে বাপ মানুহতকৈ বেছি পুলিচে চোন মানে মানুহ হোৱাৰ কাৰণে বেছি ভিৰ হৈছে মানে কম মানুহ নহয় দেই পুলিচবোৰ মানে এনেই জমা হোৱা নাই এতিয়া সন্ধিয়া 6টা বজাৰ পিছত মানে কোনো দৰ্শন কৰিব নোৱাৰে ট'টেলি বন্ধ আকৌ কালি ৰাতিপুৱা 5টা বজাত খুলি দিব